নমস্কাৰ ইকক্সাৰ এটা নতুন ভিডিঅ'লে মই তোমালোকৰ জ্যোতি বাইদেউ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব উলোৱা পাঠটি হৈছে পাঠ নম্বৰ 9 ভাৰতৰ জলবায়ু আমাৰ প্ৰাকৃতিক উদ্ভিদ আৰু কৃষি আৰু জনসংখ্যা আমি যোৱা দুটা অংশত আমি ভাৰতৰ জলবায়ু তাপমাত্ৰা বৃষ্টিপাত অঞ্চলৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি কি পঢ়িম চাহা ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম ভাৰতৰ প্ৰাকৃতিক উদ্ভিদসমূহৰ বিষয়ে আমাৰ ইয়াতে কেনেকুৱা ধৰণৰ প্ৰাকৃতিক উদ্ভিদবিলাক আছে আৰু কোনবিলাক ঠাইত কেনেকুৱা ধৰণৰ প্ৰাকৃতিক উদ্ভিদবিলাক পায় হেয়া বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল চাওঁহা আমি জানো যে একোটা পৰিবেশত নিজে নিজে হোৱা উদ্ভিদসমূহে হৈছে প্ৰাকৃতিক উদ্ভিদ গতিকে উদ্ভিদসমূহে একোটা পৰিবেশতহে সৃষ্টি হয় সেই পৰিবেশৰ ওপৰতে সেই ঠাইৰে প্ৰাকৃতিক উদ্ভিদ বুলি সেই উদ্ভিদসমূহক গণ্য কৰা হয় গতিকে এই উদ্ভিদসমূহ সূৰ্যৰ তাপ উষ্ণতা বৃষ্টিপাতৰ ভিন্নতা আৰু মাটিৰ গুণাগুণ অনুসাৰেহে বেলেগ বেলেগ উদ্ভিদ পোৱা যায় গতিকে হিমালয়ত যিবিলাক উদ্ভিদ পোৱা যায় হয়তো অসমত নাপাওঁ আৰু অসমত যিবিলাক উদ্ভিদ পোৱা যায় আমি ৰাজস্থানত নাপাওঁ গতিকে তাৰে মাটিৰ গুণাগুণ বৃষ্টিপাত বায়ুৰ উষ্ণতা জলবায়ুৰ হিচাপে প্ৰাকৃতিক উদ্ভিদবিলাক বেলেগ বেলেগ হয় ঠিক আছে উত্তৰৰ হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণৰ উপকূল অঞ্চললৈকে এই বিশাল ভূগৰ্ভত আমি বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পাওঁ ঠিক আছে আমি বুজিয়ে পালো এতিয়া কি কৈছে চোৱাচোন আমাৰ প্ৰাকৃতিক গছ-গছনি যিবিলাক আছে সেই প্ৰাকৃতিক গছ-গছনি আমি বিভিন্ন ধৰণৰ গছ-গছনি আমি আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পাওঁ কেনেকুৱা ধৰণৰ গছ-গছনি আমি দেখিবলৈ পাওঁ চাওঁ আহাচোন উত্তাপ আৰু বৃষ্টিপাতৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক প্ৰধানতঃ 6টা ভাগত ভাগ কৰিব পাৰি কি 6টা ভাগ বুলি কৈছে চাওঁহা চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ তৃণজাতীয় উদ্ভিদ কাইটিয়া মৰুজ উদ্ভিদ বদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ ঠিক আছে আমি 6টা ভাগ মনত ৰাখিব চেষ্টা কৰিম চিৰসেউজীয়া মৌচুমীয়া তৃণজাতীয় কাইটিয়া আৰু বদ্বীপীয় আৰু পাৰ্বত্য উদ্ভিদ এইকেইটা 6টা ভাগত ভাগ কৰা হৈছে উদ্ভিদবিলাকৰ ভাগ কৰা হৈছে নামকৰণ কৰা হৈছে কোনবিলাক উদ্ভিদ চিৰসেউজীয়া হয় কোনবিলাক উদ্ভিদ কাইটিয়া হয় কোনবিলাক উদ্ভিদ পাৰ্বতীয় অঞ্চলৰ হয় হে আমি চাওঁহা এতিয়া আমি যদি প্ৰাকৃতিক উদ্ভিদৰ বিতৰণ কৰিবলৈ যাওঁ আমি ভাৰতৰ মেপখনৰ জৰিয়তে আমি বুজি পাম যে এই 6টা ভাগ কোনবিলাক অঞ্চলত পোৱা যায় ঠিক আছে এতিয়া তোমাৰ চোৱা এই আমাৰ কমলা ৰংটোৱে বুজাইছে কাইটিয়া মৰুজ উদ্ভিদ তাৰ পিছত এই নীলা ৰংটোৱে বুজাইছে বদ্বীপীয় উদ্ভিদ আকৌ এই গুলপীয়া ৰংটোৱে বুজাইছে পাৰ্বতীয় উদ্ভিদ আৰু হালধীয়া ৰঙৰ যিখিনি আছে সেইখিনি মৌচুমীয়া উদ্ভিদ আকৌ সেউজীয়াখিনি চিৰসেউজীয়া একেবাৰে ডাঠ হালধীয়াটোৱে বুজাইছে তৃণজাতীয় উদ্ভিদ ঠিক আছে এতিয়া ইয়াতে আমি দেখা পালেই বুজি পাম যে এইখিনি হৈছে কাইটিয়া মৰুজ উদ্ভিদ ঠিক আছে এইখিনিতে আমাৰ ৰাজস্থানখন আছে গতিকে ৰাজস্থানত আমাৰ কাইটিয়া মৰুজ উদ্ভিদ আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে গুলপীয়া যিটো আছে সেইখিনি হৈছে আমাৰ পাৰ্বত্য অঞ্চল আমাৰ জম্মু কাশ্মীৰ লাডাখ আৰু ইয়াতে আমাৰ অৰুণাচল প্ৰদেশত আমি এই পাৰ্বত্য উদ্ভিদবিলাক দেখা পাওঁ ঠিক আছে আমাৰ অসমতো আছে অসমতো আমি তৃণজাতীয় আৰু মৌচুমীয়া উদ্ভিদ আমি দেখিবলৈ পাওঁ ঠিক আছে আৰু চিৰসেউজীয়া উদ্ভিদ আমাৰ অসমতো আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে আমাৰ একেবাৰে আৰৱ সাগৰৰ কাষতে থকা অঞ্চলসমূহতো আমি আমাৰ চিৰসেউজীয়া উদ্ভিদসমূহ আমি দেখিবলৈ পাম গতিকে তোমালোকে নিশ্চয় এটা চমু আভাস পাইছা এই মেপখনৰ জৰিয়তে যে আমাৰ অসমখনৰ লগতে আমাৰ ভাৰতবৰ্ষখনত কেনে ধৰণৰ উদ্ভিদ বিস্তাৰ কৰি আছে গোটেই ভাৰতবৰ্ষখনত বিভিন্ন ধৰণৰ প্ৰাকৃতিক উদ্ভিদ আছে এই প্ৰাকৃতিক উদ্ভিদবিলাক বিতৰণ হৈ থকা আমি দেখা পাইছো এটা তোমালোকে নিশ্চয় বুজি পালা এতিয়া আমি বিস্তৃতভাৱে যাওঁ আহা চিৰসেউজীয়া উদ্ভিদ বুলি ক'লে আমি কি বুজো হেয়া চাওঁ আহা আমাৰ প্ৰথমটো ভাগ আছিলে চিৰসেউজীয়া উদ্ভিদ গতিকে চিৰসেউজীয়া উদ্ভিদ বুলি কোৱাৰ লগে লগে আমি যিবোৰ অঞ্চলত দেখা যায় সেইবোৰ হৈছে মেঘালয় মালভূমি কাৰ্বি মালভূমি আৰু গছবোৰ কেনেকুৱা ধৰণৰ হয় ইয়াৰে কি বৈশিষ্ট্য ইয়াৰে বৈশিষ্ট্য হৈছে ওখ আৰু হাবিবোৰ ডাঠ হয় অৰণ্যবিলাক যিবিলাক অৰণ্য চিৰসেউজীয়া উদ্ভিদ থকা আছে সেইবিলাকৰ ঘন হয় ঠিক আছে
চিৰসেউজীয়া উদ্ভিদৰ পাত বছৰটোৰ বিভিন্ন সময়তে সৰি থাকে এনেকুৱা হয় যে খৰে কিন্তু বিভিন্ন ঋতুত বা বিভিন্ন সময়ত এবিলাক সৰি গৈ থাকে আৰু লগে লগে নতুন পাত ওলাই থাকে গতিকে কি কৈছে বিভিন্ন সময়ত নতুন নতুন পাতো ওলাই থাকে গতিকে ইহঁত সদায় চিৰসেউজীয়া হৈ থাকে খৰে আৰু লগালগ ওলাই চিৰসেউজীয়া গছবোৰ হ'ল চন্দন মেহগনি শিশু গতিকে এইবিলাক হৈছে চিৰসেউজীয়া উদ্ভিদ ঠিক আছে ওখ গছ চিৰসেউজীয়া উদ্ভিদবোৰ পোৱা যায় পশ্চিম ঘাট উজনি অসম অৰুণাচল প্ৰদেশ নামনি হিমালয় মণিপুৰ আৰু মিজোৰামৰ পাহাৰীয়া অঞ্চল আন্দামান আৰু নিকোবাৰৰ দ্বীপপুঞ্জৰ কিছু অংশ ঠিক আছে আমি দ্বিতীয়তে চাম মৌচুমীয় উদ্ভিদ এতিয়া আমি মৌচুমীয় উদ্ভিদবোৰ ক'ত পোৱা যায় য'ত মৌচুমীয় বতাহ বলে সেইবিলাক অঞ্চলত মৌচুমীয় বতাহ অঞ্চলত কি হয় জানানে বাৰ্ষিক বৰষুণ কিমান হয় 100 পৰা 200 সেন্টিমিটাৰৰ ভিতৰত বৰষুণ হয় আমাৰ অসমতো হয় নহয় 100 পৰা 200 সেন্টিমিটাৰ তোমালোকে আগৰ পৰাই জানা গতিকে ইয়াৰ গড় উষ্ণতা 27 ডিগ্ৰী সেলসিয়াস হয় বৰ্ষা কালত বৰষুণ বেছি হলে এই উদ্ভিদ গজে গতিকে যেতিয়া অতিবৃষ্টিপাত হৈ পৰে আমাৰ যেতিয়া বৰ্ষাকাল আহে বৰ্ষাকাল কোন মাহৰ পৰা আহে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে তেতিয়া বৰ্ষাকাল আহাৰ লগে লগে তাতে এই উদ্ভিদবিলাক গছা আমি দেখা পাওঁ শীতকালত গছবোৰৰ পাতবোৰ সৰি যায় যেতিয়া শীতকাল আহে তেতিয়া গছবিলাকৰ পাতবোৰ সৰি যাব ঠিক আছে মৌচুমীয় উদ্ভিদবিলাক কি হয় শীতকালত গছৰ পাতবোৰ সৰি যাব আৰু আকৌ যেতিয়া লাহে লাহে বৰষুণৰ পৰিমাণ বাঢ়িব তেতিয়া নতুনকৈ গছি আহিব উষ্ণতা কমিলে বৰষুণ কম হয় আৰু মাটি শুকান হৈ থাকে ইহঁতক আৰু এটা নামেৰে জনা যায় সেইটো হৈছে পৰ্ণপাতী উদ্ভিদ গতিকে পৰ্ণপাতী উদ্ভিদৰ আন এটি নাম মৌচুমীয় উদ্ভিদ বা মৌচুমীয় উদ্ভিদৰ আন এটি নাম পৰ্ণপাতী উদ্ভিদ ইয়াৰ উদাহৰণ হ'ল চেগুন শাল অৰ্জুন বাঁহ গছৰ কথা তোমালোকে জানাই আমাৰ অসমত যথেষ্ট পৰিমাণৰ বাঁহ গছ আছে গতিকে এইবিলাক হৈছে মৌচুমীয় উদ্ভিদ বা পৰ্ণপাতী উদ্ভিদ হ'ব ভাৰতৰ কেইবাটাও প্ৰান্তত এই গছবিলাক দেখা পোৱা যায় ক'ত ক'ত পায় অসম পশ্চিম বংগ হিমাচল প্ৰদেশ ছত্তীশগড় মধ্য প্ৰদেশ পূব ঘাট দক্ষিণ মালভূমি কিছু অংশ আন্দামান আৰু নিকোবাৰৰ দ্বীপপুঞ্জৰ কিছুমান অংশ বিহাৰ উত্তৰ প্ৰদেশ ছত্তীশগড় মধ্য প্ৰদেশ এইবিলাক জেগাত কি হয় এইবিলাক জেগাত পোৱা যায় আমাৰ মৌচুমীয় উদ্ভিদ বা পৰ্ণপাতী উদ্ভিদ ঠিক আছে এবাৰ আমি তৃণজাতীয় উদ্ভিদৰ বিষয়ে আলোচনা কৰিম এইবোৰ ক'ত পোৱা যায় য'ত 30ৰ পৰা 100 সেন্টিমিটাৰ বৰষুণ হয় বৃষ্টিপাত হোৱা অঞ্চলৰ ভিত্তিতহে এইবিলাক লিখা হৈছে গতিকে কি কৈছে 30ৰ পৰা 100 সেন্টিমিটাৰৰ ভিতৰত য'ত বৰষুণ হয় তাতে হয় তৃণজাতীয় উদ্ভিদ গতিকে এনে গছ-গছনি সাধাৰণতে চাপৰ আৰু জোপোহা হয় ঠিক আছে ঘাঁহ কাইটিয়া জোপোহা বা জোপোহা গছবিলাকে হৈছে এনে গছৰ উদাহৰণ ঠিক আছে তৃণজাতীয় উদ্ভিদ এইবোৰ অঞ্চলত পায় পঞ্জাৱ ৰাজস্থানৰ কিছু অংশ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ গতিকে আমি যদি আমাৰ সাহানাম যেটো তৃণভূমি আছে সেই তৃণভূমিত আমি দেখাই পাওঁ দেখিছা নহয় এইবিলাক কেনেকুৱা হয় জোপোহা হয় চাপৰ হয় হয়নে সেইবিলাক গছে হৈছে তৃণজাতীয় আমাৰ যিবিলাক উদ্ভিদ ক'ত ক'ত পোৱা গৈছে পঞ্জাৱ ৰাজস্থানৰ কিছু একাংশত আছে তাৰপিছত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত তৃণজাতীয় উদ্ভিদবিলাক পোৱা যায় হ'ব এবাৰ আমি পঢ়িম কাইটিয়া মৰুজ উদ্ভিদ কাইটিয়া মৰুজ উদ্ভিদ মানে কি হয় চাওঁচোন আহাচোন কাইটিয়া মৰুভূমিৰ জোপোহা মৰুভূমি অঞ্চলত গছ গতে য'ত বাৰ্ষিক বৰষুণ ক'ত হয় 30 সেন্টিমিটাৰৰ তলত হয় গতিকে কি কৈছে বৰষুণ কম অধিক উষ্ণতা গৰম বেছি আৰু য'ত বালিয়া মাটি পায় য'ত বালিয়া মাটি থাকে তাতে কি কৈছে আমাৰ কাইটিয়া মৰুজ উদ্ভিদ পোৱা যায় তোমালোকে নিশ্চয় বুজি পালা কাইটিয়া মৰুজ উদ্ভিদবিলাক আমাৰ সাধাৰণতে মৰুভূমি অঞ্চলবিলাকতহে পোৱা যায় হ'ব আৰ্দ্ৰতা ধৰি ৰাখিবলৈ গছবিলাকৰ কি হয় গঠনবিলাক কাইট থাকে হয়নে কাইটিয়া হয় ঠিক সেইদৰে ডাঠ কাণ্ড হয় তাৰপিছত দীঘল শিপা হয় গতিকে পাতবোৰ বহল নহয় ঠিক আছে গোটা টাইপৰ হয় ঠিক আছে বহল নহয় গোটা হয় গতিকে বিভিন্ন ধৰণৰ
কিবিলাক গছ হ'ব জানানে তোমালোকে এইবিলাক কেনেকুৱা ধৰণৰ গছ হ'ব যিবিলাক ধৰা কেকটাছ খেজুৰ সেইবিলাক গছ এই কাইটিয়া মৰুচ উদ্ভিদৰ উদাহৰণ হয় বুজি পালো আমি এতিয়া এইবিলাক আকৌ ক'ত পোৱা যায় চাওঁচোন পশ্চিম ৰাজস্থানৰ থাৰ মৰুভূমিৰ কথাই কৈছে আৰু পঞ্জাবৰ দক্ষিণ পশ্চিম অংশত ঠিক আছে এই দুটা ঠাইতে এই কাইটিয়া মৰুচ উদ্ভিদবিলাক পোৱা যায় তাৰ গঠনখিনিৰ কথা আমি গম পালো 30 সেন্টিমিটাৰ বৰষুণৰ তলত হয়নে হেবিলাকত এইবিলাক গছ আমি দেখা পাওঁ হ'ব এবাৰ আমি চাম বদ্বীপীয় অঞ্চল য'ত এই উদ্ভিদবিলাক পোৱা যায় হেবিলাক হৈছে য'ত নদী উপত্যকাবিলাক বেছি আছে যেনেকৈ গংগা ব্ৰহ্মপুত্ৰ সুন্দৰবন মহানদী গোদাবৰী কৃষ্ণা কাবেৰী কচ্ছ উপসাগৰৰ উপকূলীয় অঞ্চলত এই বদ্বীপীয় উদ্ভিদবিলাক পোৱা যায় হ'ব এই উদ্ভিদসমূহ উপকূলীয় অঞ্চলত গজে য'ত জোৱাৰে গেদ কি সৃষ্টি কৰিছে গেদ আৰু পলস সৃষ্টি কৰিছে গেদ আৰু পলস সৃষ্টি কৰিলেহে এই বদ্বীপীয় উদ্ভিদবিলাক গজে ঠিক আছে বদ্বীপীয় গছবিলাক হৈছে সুন্দৰী নাৰিকল জটাৰ দৰে শিপা থকা প্ৰজাতিৰ যিবিলাক গছ আছে সেইবিলাকেই বুজাইছে বদ্বীপীয় গছ ঠিক আছে এবাৰ আমি চাম পাৰ্বত্য উদ্ভিদ মানে হৈছে যিবিলাক উদ্ভিদ পাৰ্বত্য অঞ্চলত আছে সেইবিলাকেই হৈছে পাৰ্বত্য উদ্ভিদ পাৰ্বত্য অঞ্চলত উচ্চতা অনুযায়ী বেলেগ বেলেগ শ্ৰেণীৰ উদ্ভিদ পোৱা যায় যিবিলাক উচ্চতাৰ হিচাপত পাহাৰবিলাক আছে সেই উচ্চতাৰ ভিত্তিতে তেনেকুৱা ধৰণৰ উদ্ভিদবিলাক পোৱা যায় ভাৰতৰ হিমালয় অঞ্চলৰ উচ্চতা অনুসৰি বেলেগ বেলেগ শ্ৰেণীৰ উদ্ভিদ পোৱা যায় আনকি আমাৰ মেঘালয়ৰ যিবিলাক উদ্ভিদ আছে সেইবিলাকো বেলেগ ধৰণৰ পোৱা যায় উচ্চতা অনুযায়ী হোৱা এনে উদ্ভিদসমূহ হ'ল য'ত 1000 মিটাৰ উচ্চতা আছে পাৰ্বত্য অঞ্চল তাতে কি কৈছে আমাৰ শাল গছ বাঁহ গছ আছে ঠিক আছে পাৰ্বত্য অঞ্চলৰ উচ্চতা অনুযায়ী কি কৈছিলে শাল গছ বাঁহ গছ পায় 1000 মিটাৰৰ আৰু 2000 মিটাৰৰ ভিতৰত আছে ওক সৰল জাতীয় গছ এটো আমাৰ পাৰ্বত্য অঞ্চলৰ উচ্চতাৰ হিচাপত দিয়া হৈছে 1600 মিটাৰৰ পৰা 3500 মিটাৰৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ সৰল গছ পোৱা যায় আকৌ 3500 মিটাৰৰ পৰা আমাৰ 5200 মিটাৰ য'ত আছে তাতে আমাৰ আলপাইন জাতীয় গছবিলাক পোৱা যায় গতিকে আমি এটো বুজিব লাগিব যে আমাৰ পাৰ্বত্য অঞ্চলৰ উচ্চতা অনুযায়ী উদ্ভিদবিলাক বিভিন্ন ধৰণৰ হয় গতিকে এখন পাৰ্বত্য অঞ্চলৰ উদ্ভিদ বেলেগ আন এখন পাৰ্বত্য অঞ্চলৰ উদ্ভিদ বেলেগ কাৰণ ইয়াৰে উচ্চতা বেলেগ বেলেগ হয় গতিকে এই অঞ্চলৰ উচ্চতা অনুসৰি আমি ইয়াতে হোৱা উদ্ভিদবিলাকৰ তালিকাখন আমি বুজিলো ইয়াতে বিভিন্ন ধৰণৰ উচ্চতা আছে আৰু এই উচ্চতা অনুযায়ী আমি কিছুমান বেলেগ বেলেগ উদ্ভিদ আমি সেই ঠাইত গজা দেখা পাইছো গতিকে ছাত্ৰ ছাত্ৰীসকল পূব হিমালয় অঞ্চলত কি দেখা পোৱা যায় আমাৰ পাৰ্বত্য উদ্ভিদ দেখা পোৱা যায় হিমাচল প্ৰদেশ উত্তৰাঞ্চল আৰু ছিকিম আৰু হিমালয় অঞ্চলত আমি পাৰ্বত্য উদ্ভিদ দেখা পাওঁ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এতিয়া দুটামান প্ৰশ্ন সুধো আহাচোন কাইটিয়া মৰুচ উদ্ভিদ ক'ত পোৱা যায় আমি কাইটিয়া মৰুচ শব্দটো পঢ়াৰ লগে লগে গম পাব লাগিব মৰুচ মানে মৰুভূমিৰ এটা উদ্ভিদৰ কথা কৈছে ইয়াতে কি কৈছে যে অধিক বৃষ্টিপাত হোৱা অঞ্চলত কাইটিয়া মৰুচ উদ্ভিদ পোৱা যায় নে মৰুভূমি অঞ্চলত গতিকে ইয়াতে আমি অপচন কি পাইছো মৰু শব্দটো মৰুভূমি অঞ্চলত পাইছো অধিক বৃষ্টিপাত হোৱা অঞ্চলত চিৰসেউজীয়া উদ্ভিদে পোৱা যায় আৰু দ্বিতীয় নম্বৰ অপচনটোৱে আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি দ্বিতীয় প্ৰশ্নটো চাওঁ হা তৃণজাতীয় উদ্ভিদ বছৰি 10 সেন্টিমিটাৰৰ পৰা 10 সেন্টিমিটাৰৰ ভিতৰত হয় আমি কি বুজিম যে এই তৃণজাতীয় উদ্ভিদটো কি আছিলে কোনটো সেন্টিমিটাৰৰ পৰা বৰষুণ হ'ব লাগিব ইয়াতে আমি 30 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰ য'ত হয় তাতে কি হ'ব আমাৰ তৃণজাতীয় উদ্ভিদ হ'ব গতিকে 30 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰৰ বৰষুণ য'ত হয় তাতে এই তৃণজাতীয় উদ্ভিদ হয় আমাৰ অসমতো তৃণজাতীয় উদ্ভিদ আমি উৎপন্ন হোৱা দেখা পাইছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ যিমানবিলাক প্ৰাকৃতিক উদ্ভিদ আছে তাৰে বিতৰণৰ বিষয়ে বুজিলো তোমালোকে প্ৰাকৃতিক উদ্ভিদবিলাকৰ প্ৰকাৰৰ বিষয়েও বুজিলা অহা ক্লাছত এটা নতুন অংশ লৈ আমি আকৌ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ